নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন যোৰহাটত জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ উপজাদিন পালন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ উপজাদিন পালন যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত যোৰহাট মহানগৰ শাখা কবি সন্মিলন আৰু পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সহযোগত কাব্যঋষি নীলমণি ফুকনৰ উপজাদিন পালন কৰা হয় যোৰহাট নগৰৰ মাজমজিয়াতে নীলমণি ফুকন স্মৃতি উদ্যান মিলেনিয়াম পাৰ্কত সহস্ৰাধিক বন্তি প্ৰজ্বলনেৰে কবিগৰাকীলৈ শ্ৰদ্ধা জনায় মঙলবাৰে সন্ধিয়া নীলমণি ফুকন কবিতাৰে যোৰহাটৰ মাজমজিয়া মুখৰিত হয় যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে কবি নীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোকপাত কৰে উপস্থিত সকলো কবিয়ে একচি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে অনুষ্ঠানটিৰ আধাৰে যোৰহাট জিলা কবি সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক বসন্ত কুমাৰ বৰাই যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ হৈ উপস্থিত থাকে জুনা দত্ত মিনু স্বৰ্ণকাৰ উত্তৰ পশ্চিম শাখা কবি সন্মিলনৰ হৈ উপস্থিত থাকে অশান্ত ৰাতুল দত্ত পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ হৈ সম্পাদক বিকিনেও উপসভাপতি জ্যোতিমণি শইকীয়া সাংগঠনিক সম্পাদক গীতা বৰা কাৰ্যকৰী সদস্য অংশুমালী ফুকনকে ধৰি বিভিন্ন শাখাৰ একুৰিৰো অধিক কবিৰ উপস্থিতিয়ে মঙলবাৰৰ সন্ধিয়া মনোগ্ৰাহী কৰি তোলে কাব্য মন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘোষণা হয় 1933 চনত দেৰগাঁৱত জন্ম হৈছিল এটা দীঘলীয়া জীৱন পৰিক্ৰমাৰে তেখেত গৈ এজন কবি হিচাপেই নহয় এগৰাকী তেখেত চিত্ৰশিল্পীও আছিল তেখেতৰ কবিতা মই বহুত সৰুতে মই পঢ়িছোঁ ক্লাছ নৱমমান শ্ৰেণীত থাকোঁতে জ্ঞানপীঠ বঁটা বিজয়ী অসম গৌৰৱ দেৰগাঁৱৰ সুসন্তান নীলমণি ফুকনৰ 91 নং উপজাদিনত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ প্ৰিয় কবিৰ এটি অনুভৱ অকণমান আবৃত্তি কৰাৰ চেষ্টা কৰিছোঁ কবিতাৰ শীৰ্ষক কেনে আছোঁ মোক নুসুধা কেনে আছোঁ